ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ কৰিম আমি ইয়াত 3 গছি বন্তি প্ৰজ্বলন কৰিম। প্ৰথম গছি বন্তি আমি সেইসকলৰ নামত জ্বলাবলৈ আগবাঢ়িছোঁ যিসকল মহান ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে, যিসকল অগ্ৰজ এটা ভাল দিনৰ সপোন দেখি আমাৰ সুলভ মূল্য উপস্থিত শ্ৰদ্ধেয়জন আপোনালোকে হাত তালিৰে আমাৰ নগেন শৰ্মা ডাঙৰীয়াক এই বন্তি গছিৰ জৰিয়তে আমি আমাৰ মাজৰ পৰা হেৰাই যোৱা শ্ৰদ্ধেয়জন যিয়ে নেকি অজান দেশত আজি আমাৰ এই অনুষ্ঠান হয়তো তেখেতসকলে চাই আছে, প্ৰত্যক্ষ কৰি আছে আৰু তেখেতসকলৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ আৰু তেখেতসকলক আমি শ্ৰদ্ধাৰে এই মঞ্চৰ পৰা সোঁৱৰণ কৰিছোঁ। দ্বিতীয় গছি আমি বন্তি প্ৰজ্বলন কৰিব লৈছোঁ আমাৰ সুভাষ ভৌমিক ডাঙৰীয়াৰ দ্বাৰা আৰু এই বন্তি গছি আমি জ্বলাব খুজিছোঁ আজিৰ অনুষ্ঠানৰ। খুব ভাল লাগিছে। সম্বৰ্ধনা তো চবে এতিয়া জ্ঞাপন কৰি আছে। বিভিন্ন জেগাত আমি এতিয়া ৰাইজৰ মাজত গৈ আছোঁ, ৰাইজক লগ পাই আছোঁ, ৰাইজৰ লগত আলোচনা হৈ আছে আৰু সেইটো আমাৰ কাৰণে এইটোৱে মানে প্ৰথম পদক্ষেপ আৰু আমি আলোচনা মৰ্মে আগবাঢ়ি যাম। এতিয়াতো ৰাইজৰ আকাংক্ষাটো বৰ বেছি হৈ গ'ল, মানে যিমান সমস্যা আছে তাত থেকে দেখিছোঁ আকাংক্ষা 2 গুণ হৈ গ'ল। কিন্তু আমি ৰাইজৰ মাজত থাকি ৰাইজৰ যি সমস্যা আছে সমাধান কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰিব লাগিব, ৰাইজক লগত ৰাখিব লাগিব। চেণ্ট্ৰেল গুৱাহাটী বিশেষ সমস্যা নাই, কিন্তু পথ অলপ উপপথ ক'ৰবাত পাহাৰ অঞ্চলৰ যিটো আছে ন তাতে পথ উপপথ আৰু পানী এটা সমস্যা আছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী সেইদিনা যেতিয়া আমাৰ উড়ং সেতু উদ্ঘাটন কৰিলে তেখেতে কৈছে কি উইদিন 3 months পানী সমস্যাটো আমি সমাধান কৰিম। নমস্কাৰ, আজি আমি বৃহত্তৰ গুৱাহাটী সুলভ মূল্য ব্যৱসায় সন্থাৰ তৰফৰ পৰা বৃহত্তৰ কামৰূপ মহানগৰৰ 5খন সমজিলাৰ অন্তৰ্গত নিৰ্বাচিত বিধায়কসকলক নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানটিৰ আয়োজন কৰিছিলোঁ আৰু তেখেতসকলেও আমাক আশ্বস্ত কৰিছে আহি উপস্থিত হ'ম বুলি। এই মৰ্মে আজি আমাৰ মাজত অসমৰ মাননীয় অনুসূয়া দত্ত বৰুৱা বাইদেউ খাদ্য সচিব আহি উপস্থিত হৈছে, বিভিন্নজন পাৰিষদ আহিছে। গতিকে আমি এই অনুষ্ঠানৰ জৰিয়তে আশা প্ৰকাশ কৰিম যে সুলভ মূল্য ব্যৱসায় সন্থাৰ যিখিনি দীঘলীয়া সমস্যা আছিল এই সমস্যাখিনি আমি আজি নৱনিৰ্বাচিত বিধায়কসকলৰ জৰিয়তে আগন্তুক দিনত অসম চৰকাৰৰ কৰ্ণগোচৰ কৰিব পাৰিম আৰু আমাৰ সমস্যাসমূহ মানে সমাধানৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।